জাগিৰোডত ছাগলী চোৰৰ বিলৈ একেডাল ৰছীতে বান্ধ খালে চুৰি ছাগলী আৰু চোৰ চুৰি কৰা এটা ছাগলী বিক্ৰী কৰিবলৈ বজাৰলৈ আনিছিল চোৰটোৱে ২০০০ টকাতে ছাগলীটো বিক্ৰী কৰিবলৈ লোৱাত সন্দেহ উপজে ব্যৱসায়ীসকলৰ মাজত ৰাইজৰ হেঁচাত ছাগলীটো চুৰ কৰাৰ কথা স্বীকাৰ কৰিলে চোৰটোৱে তাৰ পিছতে উত্তম মধ্যম দি ছাগলী চোৰক আৰক্ষীক গতালে ৰাইজে আমাৰ ইয়াত কাপোৰ দোকান মাৰ্কেট আছে আৰু ছাগলীও বিক্ৰী হয় মাৰ্কেট ইয়াত আছে এটা ল'ৰাই এটা ছাগলী আনি আছে বেচিবৰ কাৰণে মই দোকানৰ পৰা কৈছো ছাগলীটো কি কৰি বেচিবি নেকি সি কৈছে বিক্ৰী কৰিম মই কৈছো কিমান দাম আছে কয় ৩০০০ দিম তো মই কৈছো ইমান ডাঙৰ ছাগলী ৩০০০ দি বেচিবি লছ নহ'ব নি তোৰ য'ত মই কৈছো ২০০০ ল সি কৈছে মোক ২৫০০ দিয়া মই না ২০০০ দিম দিবি নেকি মোক সি কৈছে দিয়া দিয়া য'ত আমি ক'লো যে ইমান ডাঙৰ ছাগলটো ক'ৰ পৰা আনিছ তহঁত নিজৰ ঘৰৰ না বেলেগৰ ঘৰত কয় না আমাৰ নিজৰ ঘৰৰে ইমান ডাঙৰ ছাগল ইমান কম দামত বেচি আছো যেন কাহিনীটো কি য'ত আমাক কাপোৰ দোকান সবে